মৰমৰ ছাত্ৰ-ছাত্ৰী 1 নম্বৰ অংকটো চোৱা 5 নম্বৰ একটো সৰল কৰা 5 নম্বৰটো কোৱা হৈছে সৰল কৰিবলৈ কৈছে কেনেকৈ সৰল কৰিম চাবা সমাধান ব্ৰেকেট টুৱাইস a minus thrice b bracket close plus 3a minus twice b bracket close minus 5 minus twice a plus 6b ইয়াকে আমি সৰল কৰিব লাগে প্ৰথমতে ব্ৰেকেটটো উঠাই দিয়া ব্ৰেকেটটো উঠাই দিয়া লগে 2a minus thrice b এই প্লাস a plus thrice a plus a minus twice b ব্ৰেকেটটো ঠিক হ'ল এতিয়া minus a plus a minus 5 minus a plus হৈ যাব twice a minus a plus a minus 6b হল এতিয়া a ইয়াত কেইটা আছে তিনিটা আছে চোৱা এইটো প্লাসৰ এইটো প্লাসৰ এইটো প্লাসৰ এইটো প্লাসৰ এইটো প্লাসৰ গোটেইকেইটা লৈ আনা twice a plus thrice a plus twice a তিনটা প্লাস হয় না minus 3b এইটো লগত এইটো তিনটা আছে তিনটাও মাইনাস হয় না twice b minus 6b হল 6b কি হল কি থাকিলে এতিয়া minus 5 থাকি গল হল হিসাব কৰা 1 2 3 4 5 6 7 1 2 3 4 5 6 7 ৰাখি কিটা সমান এইটো এইটো a তিনিটা a হল এইটো b তিনিটা b এটা চোৱা দেখছ এইটো প্লাস এইটো গোটে প্লাস ডাইৰেক্ট যোগ হৈ যাব হয় নহয় 2 3 5 5 2 7 7 ডাঙৰটো 3 তাৰ আগৰ প্লাস চিহ্ন বহি যাব নিয়ম কিন্তু প্লাসৰ যোগ কৰিলে যোগ চিহ্ন থাকি যাব দেখছ মাইনাস তিনিটা যেতিয়া মাইনাস হ'ব কিন্তু গুটিকেইটা কি হ'ব যোগ হ'ব হয় না গুটি মাইনাস গতিকে 3 2 কিমান হ'ব 5 5 6 11 b ডাঙৰটো কি আছে 6 তাৰ আগৰ মাইনাস চিহ্ন -5 হল এইটো ইয়াৰ উত্তৰ যদি বুজি পাইছা এটা লাইক এটা কৰি দিবা দেখ নেক্সট লৈ যাও 2 নম্বৰটো কি দিয়া আছে 3a minus 16 minus হল ধনুবন্ধনী 3b plus 4 bracket close minus bracket 2a plus 3 minus 2b bracket close plus 6 ধনুবন্ধনী close a এটা চোৱা সমান চিন 3a minus 16 এই প্ৰথম এই ভিতৰৰ ব্ৰেকেটৰ কাম কৰি লোৱা 3b plus 4 হল ব্ৰেকেট উঠাই দিলো এটা e minus security minus 2 minus a plus a minus twice a minus a plus a minus 3 minus a plus 2b plus 6 হল আমি ব্ৰেকেট উঠাই দিলো ইয়াত twice a হ'ব এতিয়া এই 3a তাৰ লগত এই a2 মিলি আছে ওচৰত লৈ আনা
3a plus twice a এই twice a টো আগলৈ লৈ আনিলো -16 ইয়াতে থৈ দিয়া বাৰু এতিয়া ইয়াক হেৰি নকৰিবা this one 3b ইয়াত এই b আৰু এইটো b মিলিছে ওচৰলৈ লৈ আনাচোন এইটো প্লাস 2b না this one a আছে নেকি নাই গতিকে a2 এইফালে লৈ আনা এই সংখ্যা প্লাস 4 এই প্লাস 6 টো ওচৰ লৈ আনা -3 টো এইফালে লৈ যোৱা মাইনাস টো পাছফালে গৈ এই টুৱাইছ টো লৈ আনিলো নাফালে আকৌ নিলিখিবা দেই হিচাপ চাই ল'বা বহুত ধ্যানত কৰিবা অংক কৰোঁতে সদায় অন্য মনস্ক হৈ নকৰিবা দেখছ ইয়াত চোৱা মোৰ 4 প্লাস আছিলে যে প্লাস 6 প্লাস প্লাস লিখো 3 টো ইয়াত ৰাখি কিটা কোড কিটা হিচাপ কৰিলে 1 2 3 4 5 6 1 2 3 4 5 6 ঠিক আছে এতিয়া এটা চোৱা এই দুটা যোগ হ'ব বা বিয়োগ হ'ব কিবা এটা হ'ব হয় না যোগ বা বিয়োগ হ'ব দেখছ কি হ'ব যোগ মানে বিয়োগ এটা প্লাস 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 কি হ'ব তিনটা লগত দুইটা হল minus 5a হ'ব minus 16 big to থাকি গৈছে দেই 16 বিউ দেখো এই দুটা কি হ'ব b মিলিছে প্লাস 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 তিনিটা লগত দুটা কিমান হ'ব পাঁচটা b minus a এই তিনিটাও মিলিছে কিন্তু প্ৰথম এই যোগ যোগ কিটা যোগ কৰিলে যোগে যোগে কিমান হ'ব যোগ হ'ব 4 লগত 6 যোগ হ'লে 10 ডাঙৰটো প্লাস প্লাস চিনিব -3 3 টো থৈ দিয়ে 5a minus 16 minus 5b minus twice a plus a minus a minus 10 পৰা 3 বিয়োগ হ'লে কিমান হ'ব 7 ডাঙৰটো কি আছে 10 তাৰ আগত প্লাস চিহ্ন হল এতিয়া কাম এটা কৰিবা এতিয়া ব্ৰেকেট উঠাই দিবা 5a minus 16 এই মাইনাস এ ব্ৰেকেট উঠাই মাইনাস এ প্লাস এ মাইনাস b স্কয়ার b 5b এই মাইনাস এ কি হ'ব প্লাস টুৱাইস a minus a plus a minus 7 হল ব্ৰেকেট উঠাই দিয়া লগে লগে মাইনাস টু প্লাস প্লাস টু মাইনাস হৈ যাব দেখো এই লগত a মিলিছে না ওচৰলৈ লৈ আনা 5a plus twice a হল এটা চোৱা এই b টো আগত লৈ আনা মাইনাস b আৰু b আছে না নাই গতিকে -16 পাছলৈ লৈ যাব -7 দেখো 1 2 3 4 5 1 2 3 4 5 ঠিক আছে এটা প্লাস 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 এই দুটা যোগ বা বিয়োগ হ'ব যোগ হ'ব এতিয়া কাৰণ এইটো প্লাস আৰু প্লাস 5 ৰ লগত 2 যোগ কৰিলে কিমান হ'ব 7 a ডাঙৰটো প্লাস প্লাস হ'ব মাইনাস b টো নাই 5b দেখো এইটো মাইনাস সংখ্যা দুটা গতিকে মাইনাসে মাইনাসে প্লাস হ'ব অংকটো যোগ হ'ব এতিয়া 16 লগত 7 যোগ কৰিলে কিমান হ'ব 23 হল 6 7 13 এক কৰিলে 23 ডাঙৰ 16 তাৰ আগত মাইনাস চিহ্ন উত্তৰটো আমি এইটো পালো যদি বুজি পাইছা তেতিয়া হলে লাইক এটা কৰি দিবা যদি কিবা সুধিবলগীয়া থাকে কমেন্টত সুধিবা নেক্সট লৈ যাওঁ 3 নম্বৰটো চোৱা ধনুবন্ধনীত ব্ৰেকেটত বন্ধ কৰিছে কি হ'ল twice x square plus 3y square minus 1 minus আকৌ 2 plus x square minus y square তো ব্ৰেকেট বন্ধ কৰিছে আকৌ ব্ৰেকেট ধনুবন্ধনী আকৌ ধনুবন্ধনী দিছে 5x square minus 3 ব্ৰেকেট বন্ধ minus কি দিছে আকৌ ব্ৰেকেট twice y square plus 1 ব্ৰেকেট বন্ধ
এতিয়া প্ৰথমতে আমি ভিতৰৰ ব্ৰেকেট কিটা উঠাই লম সমাধান x এটো সেম থাকি যাব কোনো ইয়াত অসুবিধা নাই এটা e minus a করতে e minus কিটা e চিহ্নগুলা পরিবর্তন হয়ে যাবে সামনে minus a plus a minus 2x minus a plus a minus x square minus a plus y square এতিয়া এইটো ব্ৰেকেট কিটা উঠাই দিম প্ৰথম ৰাখিটো একেই থাকিব দ্বিতীয়টো minus a plus a minus 2x y square minus a minus plus a minus 1 এতিয়া twice x square এই x এটো x মিলিছে নহয় ওচৰলৈ লৈ আনা minus x square আছে হল এটো y লগত এটো y মিলিছে plus thrice y square plus y square হ্যাঁ minus 1 minus 2 সংখ্যা দুটা আছে নহয় এটো 1 2 3 4 5 6 ঠিক আছে ছটা আছে এটা সো x 5x square minus 2y square কারণ x নাই y নাই হল x এটা আছে y এটা আছে স্কয়ার একে থোৱা এটা সংখ্যা দুটা আছে minus 3 minus 1 হ'ব এতিয়া এই x square x square দুটা আছে গতিকে যোগ বা বিয়োগ হ'ব সব মাইনাস এ প্লাস এ মাইনাস একোন থাকিলে প্লাস থাকে মাইনাস প্লাস দুটাৰ পৰা এটা গলে কি থাকিব এটা x square থাকিব ডাঙৰটো 2 টাগৰ প্লাস প্লাস এই দুটাৰ ভিতৰত যোগ বা বিয়োগ হ'ব যে দুটা প্লাস এ অংকটো কি হ'ব প্লাস যোগ হ'ব 3 লগত তিনটা x square লগত এটা x square যোগ হয় 4টা y square তিনটা y square লগত দুটা y square যোগ হলে 4টা y square ডাঙৰটো প্লাস প্লাস হ'ব এই মাইনাস এ কি হ'ব সংখ্যা দুটা আছে মাইনাস এ প্লাস একৰ লগত 2 যোগ হলে কিমান হ'ব 3 ডাঙৰটো বিয়োগ 2 দেখছি 5x square minus 2y square এটা এই দুটা সংখ্যা নহয় প্লাস এ মাইনাস কি হ'ব প্লাস হ'ব 3 লগত 1 যোগ কৰিলে কিমান হ'ব 4 ডাঙৰটো 3 টাগৰ মাইনাস চিহ্ন কৰিব হল এতিয়া বন্ধনীটো ব্ৰেকেট উঠাই দিওঁ প্লাস 4y square minus 3 এটা চোৱা এইটো সেম থাকি যাব কিন্তু এই বিয়োগ চিহ্ন কৰোতে ইহতৰ পৰিৱৰ্তন হ'ব চোৱা minus a plus a minus 5x square minus a plus 2y square minus a plus 4 হল minus to plus to minus হৈ থাকিলে বুজিছো এত x মিলিছে গতিকে ওচৰলৈ আনা x square ইয়াত minus 5x square plus 4y এইটো লগত এইটো মিলিছে plus 2y হল minus 3 plus 4 এটা সো এই দুটাৰ মাজত যোগ বা বিয়োগ হ'ব এই দুটাৰ মাজত যোগ বা বিয়োগ হ'ব এই দুটাৰ মাজত যোগ বা বিয়োগ হ'ব কারণ এটো x square to minus 5x square মিলিছে minus plus এ minus অঙ্কটো বিয়োগ হ'ব এটা মাইনাস এটা প্লাস থাকিলে বিয়োগ হ'ব 5 ৰ পৰা 1 গলে 4 x square ডাঙৰটো কি আছে 5 টাগৰ মাইনাস চিহ্ন চিহ্নটো মাইনাস হ'ব প্লাস হ'ব 4 লগত 2 যোগ হলে কিমান হ'ব 6 y square 4 টো ডাঙৰ টাগৰ প্লাস চিহ্ন এটা সো মাইনাস মাইনাস অঙ্কটো বিয়োগ হ'ব 4 ৰ পৰা 3 হলে 1 হ'ব ডাঙৰটো 4 তাৰ আগত প্লাস চিহ্ন হল উত্তৰটো ইয়াতে শেষ হল কিন্তু আমি হজাব হলে মানে সদায় ধনাত্মক সংখ্যাটো আগত আনিব 6y square আনিবা minus 4x square plus 1 হল ইয়াত হজাই দিলো ধনাত্মক ৰাখিটো আগত লিখিব লাগে
নিয়মতে ওপৰটো ইয়ালৈকে লিখিলেও অশুদ্ধ নহয় গতিকে এইটো লৈ যদি এনেকৈ লিখি দিওঁ আৰু শুদ্ধ হৈ যায় যদি ইয়াত কিবা সুধিবলগীয়া থাকে তেতিয়াহ'লে কমেণ্ট কৰিবা আৰু চেনেলটো যদি নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা বেল আইকনটো টিপি দিবা যাতে সময়মতে নটিফিকেশ্যনসমূহ পাই থাকা তোমালোকৰ যদি এইদৰে মৰম চেনেল যদি পাই থাকোঁ তেতিয়াহ'লে আগলৈ মই এই উদ্যমেৰে তোমালোকক অংক শিকাবলৈ চেষ্টা কৰি প্ৰয়াস কৰি মই যি জানো যদি মৰম চেনেল পাওঁ তেতিয়াহ'লে আগলৈ ভিডিঅ' বনাই গৈ থাকিম আজিলৈ হ'ব ইয়াতে এৰো বাই